এদিকে চাবুয়ায় আলফার নামে ফের টাকা দাবির অভিযোগ। 20,000 টাকা চেয়ে অয়েলের কর্মীকে ফোন করার অভিযোগ। অভিযোগকারী ব্যক্তির নাম ভবেশ দাস। সংবাদ মাধ্যমকে তিনি জানান, দুলিয়াজান অফিস থেকে বাড়ি ফেরার পথে তার কাছে ফোন আসে। তিনসুকিয়া সদর থানায় তিনি বিষয়টি জানান। দ্রুত ফোনের ওপারের ব্যক্তিকে গ্রেফতার করা হোক পুলিশের কাছে, এমনটাই দাবি করেছেন অভিযোগকারী। ফোনটোত মই ৰিচিভ কৰাত ক'লে যে আপুনি ক'ত আছে? মই ক'লোঁ মই তিনিচুকীয়াত আছোঁ, আপোনাক আমি অকণমান লগ কৰিব বিচাৰিছোঁ। কোনে কৈছে আপোনালোকে? আপুনি? আমি আপোনাৰ ঘৰৰ ওচৰতে আছোঁ, আমাক অলপ আৰ্থিক সাহায্য লাগে, আমি আলফাৰ পৰা কৈছোঁ ক'লে মোক। তো আলফা বুলি ক'লে মানুহজনৰ ভয় এটা হয়। তেতিয়া মই ক'লোঁ যে মই কি কৰিব লাগে? আপোনাৰ ওচৰলৈ আমি গৈ আছোঁ ৰাতি, 20-25জন ল'ৰা। মই ৰাতি কিয় আহিব? ৰাতিটো আহিব নালাগে, লগ কৰিলে মোক এতিয়া লগ কৰক। তেতিয়া মই চিন্তা কৰিলোঁ, গাড়ীখন ৰখাই পিনে চিন্তা কৰিলোঁ যে কি কৰা যায় এতিয়া। মই আমাৰ লোকেল থানা, ৰৌমাৰী থানা, আমাৰ বৰা ছাৰ আছিলে, বৰা ছাৰক মই ফোন কৰিলোঁ। বৰা ছাৰে ক'লে যে আপুনি ক'ত আছে? মই তিনিচুকীয়াত আছোঁ, আপুনি লোকেল থানাত সোমাই দিয়ক, তিনিচুকীয়া সদৰ থানাত সোমাই দিয়ক। সদৰ থানাত মই সোমালোঁ। তিনিচুকীয়াত সদৰ থানাৰ অচি ছাৰক লগ কৰিলোঁ। লগ কৰাৰ পিছত তেওঁ ক'লে যে মই যিখিনি কথা ফোনত আহিছে সেই ফোনত অহা কথাকেইটাকে মই ক'লোঁ। তেতিয়া আপোনাৰ লোকেল থানা কি পৰে? ৰৌমৰীয়া পৰে। ৰৌমৰীয়াত তেতিয়া মই ৰৌমৰীয়ালৈ গুচি আহিলোঁ। গুচি অহাৰ পিছত ছাৰক মই কথাটো অৱগত কৰিলোঁ।